হাই গাইজ, মই পাহিয়ে অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো ডেইলি ব্লগ টাইপে হ'ব যাই আছে। বহুত দিন আচলতে ব্লগো দিব পৰা নাছিলোঁ, মিনি ব্লগো দিয়া নাছিলোঁ, তাৰমানে সময়ে নাপাওঁ, অলপো সময় নোহোৱা হৈ গৈছে। তথাপিতো আজি ভাবিছোঁ কি ভিডিঅ' কৰিমে, আজি যি কৰোঁ দিনটোত আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। এয়া গাইজ বাচন ধুলোঁ। বাচনো তাৰমানে ৰাতিয়ে ধুই থৈ দিওঁ, কিন্তু কেতিয়াবা তাৰমানে থাকি যায়, সেইখিনি আকৌ ধুই ল'লোঁ। ইফালে আকৌ বাবুই ডিষ্টাৰ্ব কৰি আছে, সি গান গাই আছে। চবখিনি বাচন ধুই কিনে আকৌ বেলেগো কাম আছে, সেইখিনিও কৰি ল'ব লাগিব গাইজ। ইমান বাচন দেখছে না গাইজ, মানে চব বস্তু শেষ হৈ যাব, কিন্তু বাচন ধোৱা এই কামগিলা তাৰমানে জীৱনতো শেষ নহয়। তাৰমানে ইমান বাচন, বাপৰে বাপ গাইজ, পাগলা কৰি দিব ইমান বাই। তাৰে পাছত গাইজ এয়া উঠলোঁ, উঠি কিনে আকৌ কুহুমীয়া গৰম পানী এগিলাচ খাই লৈছোঁ গাইজ। কুহুমীয়া গৰম পানী গিলাচ খাওঁৱেই মই। তাৰপাছত এয়া বাবুৰ আকৌ তাৰমানে লুথুৰি নহয় দিয়ক, এইটো হৈছে অ'টছ আৰু ড্ৰাই ফ্ৰুটছ পাউডাৰ আৰু মাখানা দিয়া আছে ইয়াত। দেখিছেনে ৰাইজ, বাবুই তাৰমানে সেইটো খুলি কিনে তেল মানে পেলোৱাৰ মাথা মাৰি আছে। সেইটোৱে তাৰ ধান্দা, খপাটো খুলি ভিতৰত থকা বস্তুখিনি তাৰমানে পেলাই দিব ইচ্ছা তাৰ। এতিয়া সেইটো তাইৰ কাৰণে সেইটো এতিয়া সি পাৰা নাই, সেইটো ইয়াৰ কেনেকুৱা কৰি আছে সি। ইপিনে আৰু বাবুক মই খুৱাব আহি গ'লোঁ গাইজ। সি এনেই খাওঁতে কেতিয়াবা দিগদাৰি নকৰে, কিন্তু কেতিয়াবা আকৌ আধা ঘণ্টা 45 মিনিটমান সময় লাগি যায়। তাৰমানে মই মোবাইল বা কোনো ধৰণৰ স্ক্ৰীণ টাইম তাক নিদিওঁ, মানে হাতত খেলা বস্তু কিবা এটা দি থৈ দিওঁ, কিন্তু ইমান আৰু স্ক্ৰীণ টাইম মই বৰ্তমান দিয়া নাই। সেনেকৈয়ে আৰু টাইম লাগিলেও এনেকৈয়ে আৰু নাচি বাগি বা কিবা এটা দেখাই এনেকৈয়ে খুৱাই আছোঁ তাক এতিয়ালৈকে। স্ক্ৰীণ টাইম দিওঁ কেতিয়াবা বহুত, মানে মোৰতো যদি কিবা গা চা বেয়া লাগি থাকে বা বহুত কিবা কাম থাকে, তেতিয়া অলপ টাইম চাব দিওঁ। বাট এনেই মই স্ক্ৰীণ টাইম ইমান এটা নিদিওঁ, কাৰণ ডক্টৰে কয় কি স্ক্ৰীণ টাইম 2 বছৰৰ তলৰ বাচ্ছাক দিব নালাগে। বাবু এতিয়া বৰ্তমান আমাৰ 14 মানহে চলি আছে, তো সেইকাৰণে আৰু দিয়াটো ইমান এটা চেষ্টা কৰি আছোঁ মই, আৰু কিমান পাৰি ইয়াক মোবাইলৰ পৰা এৰাই চলিব পাৰি। তথাপিতো চাওঁ আৰু কি হয়, আপোনালোকেও নিদিব। আকৌ ইফালে লাঞ্চ বনাবলৈ আহি গ'লোঁ গাইজ। ইফালে তেল দি কিনে পিঁয়াজ জলকীয়া দি ঢেকীয়াখিনি ধুনীয়াকৈ দি হালধি দি ভাজি আছোঁ গাইজ, ভাজি আছোঁ। ইফালে আকৌ দালি দিছোঁ, দালিত পাঁচফোৰণ, জ্বলা, আকৌ পিঁয়াজ দি কিনে এনেকৈ ভাজি লৈছোঁ দালিখিনি। ইপিনে আকৌ ঢেকীয়াখিনিও অলপ লাৰি দিছোঁ ইফালে। গুড ইভিনিং ৰাইজ, এতিয়া গধূলি হৈ গ'ল। এয়া মই লৈছোঁ কফি, মানে আজি ফাৰ্ষ্ট টাইম ঘৰতে ট্ৰাই কৰিছোঁ। এনেইতো বাহিৰততো খাই থকা পৰেই, কিন্তু আজি ঘৰত প্ৰথমবাৰ নিজে বনাইছোঁ, বহুত ভাল হৈছে। আৰু গিলাচ দেখা পাই গাইজ নাহাঁহিব, মই গিলাচতে খাই ভাল পাওঁ, চাহ হওক, কফি হওক, পানী হওক, মই গিলাচতে খাওঁ। তো সেয়াই খাই ল'ম গাইজ। এতিয়া এটা মাস্ক লগাম বুলি ভাবিছোঁ, মানে ফেচ মাস্ক, বহুত দিন লগোৱা হোৱা নাছিল, যিহেতু পেম্পাৰিং কৰি থাকিব লাগে, কিন্তু মোৰ সময়ে নাই। চ' ভাবিছোঁ যে এটা মাস্ক লগাওঁ। এতিয়া মানে এইটো স্ক্ৰাব লগাইছোঁ মই, বায়'টিকৰে হয় এইটো স্ক্ৰাবটো ধুনীয়াকৈ গোটেই তাৰমানে ধুনীয়াকৈ লগাই ল'ব লাগিব। মাছাজ টাইপৰে, কিন্তু একদম জোৰত নিদিব, নহ'লে অ'পন প'ৰ্ছবোৰ একদম তাৰমানে খোল খাই যাব। ধুনীয়াকৈ একদম জেণ্টেলি তাৰমানে একদম এনেকুৱা কৰি দিব লাগিব। 2 বা 3 মিনিট কৰিলেই হ'ল, বেছি কৰিব নালাগে। বহুত দিন মূৰত গাইজ আজি মই মাস্ক লগাব ওলাইছোঁ ফাইনেলি। ইমান দিনটো লগাব হয়ে নাই, মানে মোৰ বস্তুগিলা এক্সপায়াৰ হৈ যাব, স্কিন কেয়াৰ, মেকআপ এইবিলাক চব এক্সপায়াৰ হৈ যাব তাৰমানে। ইয়াত নাকতো দিব, কাৰণ ইয়াত তাৰমানে হোৱাইট হেণ্ডছ আৰু ব্লেক হেডছ হৈ যায় না। একদম মানে এই স্ক্ৰাবটো কৰিলে মুখখন একদম পাতল লাগিব আপোনালোকৰো, একদম ধুনীয়া, মুখখন পাতল লাগিব। এইটো স্ক্ৰাব মানে এইটো বায়'টিকৰে স্ক্ৰাব, একদম এফৰ্ডেবল হয় আৰু বহুত ভাল, আৰু স্মেলটোতো ইমানেই ভাল গাইজ, কি ক'ম আৰু, বহুত ভাল। এতিয়া এইটো স্ক্ৰাবটো ধুই দিব লাগিব। মই ধুই আহিছোঁ গাইজ।
গাইজ মই মুখখন ধুই আহিলোঁ। এতিয়া এইটো মাস্ক এপ্লাই কৰি মুখত মই মামা আৰ্থৰ হয় উডটান ফেচ মাস্ক ফৰ ব্ৰাইটনিং স্কিন, মানে অলপ ব্ৰাইট কৰে আৰু স্কিনখন, এনেকুৱা কথাটো একদম তো আৰু বগা কৰি নিদিব। মই হাতেৰে লগাম কাৰণ ইয়াৰ লগত স্পেচুলাৰৰ লগত হেৰাই থাকিলোঁ, বিচাৰিয়ে পোৱা নাই। একদম অলপ অলপ কোৱান্টিটি লৈ কিনে গোটেই ফেচখনত ধুনীয়াকৈ লগাই দিব লাগিব। মুখখন ধুই আহিলোঁ গাইজ। এতিয়া এইটো হ'ল লৰিয়েলৰ তাৰমানে চিৰাম, এইটো এইটো এপ্লাই কৰি ল'ম মই ফেচত। আৰু গাইজ এটা কথা, সদায় তাৰমানে মইশ্চাৰাইজাৰে হওক বা কিবা এটা এপ্লাই কৰিলে মুখখন মানে হাত দুখন সদায় ধুই ল'ব। হাতৰ বীজাণুবোৰে যাই কিনে লাষ্টত তাৰমানে মুখত পিম্পল কৰে, সেইটোৱে এটা কাৰণ আৰু পিম্পল হোৱাৰ। এয়া গাইজ বন্ধাকবি ভাজি আছোঁ এতিয়া মই, ইপিনে পনীৰ আৰু ইপিনে চালাড, এই ৰাতিৰ ভাত আজি এনেকৈয়ে আৰু